নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি GK ফাউণ্ডেশ্যন বেটছ এটা আলোচনা কৰি আছিলোঁ আৰু এই ফাউণ্ডেশ্যন বেটছৰ আজি লেকচাৰ নম্বৰ 19 হয়। আমি আজি আলোচনা কৰিম মডাৰ্ণ হিষ্ট্ৰী। আমি এতিয়ালৈকে এনচিয়েণ্ট হিষ্ট্ৰী কমপ্লিট কৰিলোঁ আৰু মধ্যযুগীয় ইতিহাস কমপ্লিট কৰিলোঁ। আজি আমি মডাৰ্ণ হিষ্ট্ৰী পঢ়িম। মডাৰ্ণ হিষ্ট্ৰীৰ আজি ইন্ট্ৰডাকশ্যন পাৰ্টটো পঢ়িম, কেনেকৈ ইউৰোপিয়ানসকল আগমন হৈছিল, কেনেকৈ তেওঁলোকৰ কোম্পানী স্থাপন হৈছিল আমাৰ ভাৰতত বিভিন্ন ঠাইত, সেই আটাইবোৰ আমি আলোচনা কৰিম। চ' এইটো মডাৰ্ণ হিষ্ট্ৰীৰ প্ৰথমটো ক্লাছ হয়। ত' প্ৰথমটো ক্লাছত আমি ইউৰোপীয়সকলৰ আগমনৰ বিষয়ে পঢ়িম। তো কি কোম্পানী আছিল সেইবোৰৰ ওপৰত আমি জাষ্ট সাধাৰণ পঢ়োঁ। তাৰপিছত আমি গোটেই কোম্পানীজবিলাকৰ আমি ডিটেইল পঢ়িম, তেওঁলোকৰ ইতিহাসৰ বিষয়ে পঢ়িম, কেনেকৈ আহিলে, ক'ত তেওঁলোকে কোম্পানী স্থাপন কৰিছিল। প্ৰথম আহিছিল পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী নাম। পৰ্তুগীজসকল প্ৰথম আহিছিল। কোনে আহিছিলে? ভাস্কো গামা আহিছিলে, হয় না? 1498 আহিছিলে। তো মুখ্য কাৰ্যালয় ৰাজধানী প্ৰথম কোচিন আছিলে আৰু তাৰপিছত গোৱা হৈছিলে, ৰাইট? আমি ডিটেইল পঢ়িম তলত, এতিয়া জাষ্ট ইন্ট্ৰডাকশ্যন টাইপটো আমি পঢ়িম। পৰ্তুগীজসকল আমাৰ ভাৰতত প্ৰথম আহিছিল আৰু এওঁলোকে আছিলে লাষ্ট, শেষত গৈছিলে 1961 গৈছিলে, যেতিয়া আপোনালোকে নিশ্চয় জানে অপাৰেশ্যন বিজয়ৰ জৰিয়তে আমাৰ ভাৰতৰ সৈন্যই যেতিয়া স্বাধীন হোৱাৰ পিছত 1961 গোৱাৰ পৰা তেওঁলোকক খেদি পঠোৱাইছিল। ছেকেণ্ড আছিলে ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। 1600 আহিছিলে, তেওঁ স্থাপন কৰিছিলে পশ্চিম উপকূল। এইটো 1600 স্থাপন কৰিছিলে, অ'কে, তেওঁলোকৰ ইষ্ট কোম্পানী, যেতিয়া কুইন এলিজাবেথৰ পৰা চনত ৰাজকীয় চনত লৈছিলে। চনত পাই এইটো কোম্পানী ব্যৱসায়ৰ কাৰণে উদ্দেশ্যলৈ এইটো কোম্পানী স্থাপন কৰা হৈছিল, ইষ্ট ইণ্ডিয়া কোম্পানী, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানী। পশ্চিম উপকূল চুৰাটত 1608 পৰা 87লৈকে আছিলে। তাৰপিছত বম্বে 87 পৰা পূব উপকূল, কৰমণ্ডল, মছলিপট্টনম 1641 লৈকে, মাদ্ৰাজ 1641। চুৰাটত কেতিয়া কোম্পানী স্থাপন কৰিছিল সেইটো সোধে, ঠিক আছে, এইটো মনত ৰাখিব। 1608 কৰিছিলে আৰু মছলিপট্টনমতো মনত ৰাখিব 1671। তাৰপিছত মাদ্ৰাছত 1641 পৰা, অ'কে। তাৰপিছত মাদ্ৰাছৰ অধীনত 1700লৈকে কৰিছিলে, কলকাতা 1700 পৰা, অ'কে। তাৰপিছত ডাষ্ট, এইটো ডাষ্ট হয়, ডাষ্ট হৈছে ডাষ্ট ইষ্ট ইণ্ডিয়া কোম্পানী। এইটো স্থাপন হৈছিলে 1602 চনত হৈছিলে। ইয়াৰ মুখ্য কাৰ্যালয় আৰু ৰাজধানী পূব উপকূল, কৰমণ্ডল, পুলিকট 1690লৈকে, নেগাপট্টনম 1690 পৰা আৰু বেংগল হুগলী 1655 পৰা। তাৰপিছত ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীও আছিলে, 1616 ইয়াৰ স্থাপন হৈছিলে। তাৰপিছত ইয়াৰ মুখ্য কাৰ্যালয় বা ৰাজধানী আছিলে চেৰামপুৰ, বেংগল। সময়ছোৱা আছে 1676 পৰা 1845লৈকে। ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী, 1664 স্থাপন হৈছিলে। ইয়াৰে কাৰ্যালয় চুৰাটত আছিলে, 68 পৰা 73লৈকে। তাৰপিছত এইটো পণ্ডিচেৰী 73 পৰা 54লৈকে, 1954লৈকে। তো প্ৰথম আহিছিলে পৰ্তুগীজ আৰু শেষে পৰ্তুগীজে গৈছিলে, ৰাইট? তাত এটা ইম্পৰ্টেণ্ট নোটছ আছে। ডেনিছ কোম্পানীক 1845 চনত ভাৰতৰ সকলো বসতি ব্ৰিটিছসকলৰ হাতত বিক্ৰী কৰিবলৈ বাধ্য কৰা হৈছিল। যিমান ভাৰতসকলৰ ডেনিছসকলৰ প্ৰপাৰ্টি আছিলে 1845 চনত ব্ৰিটিছসকলৰ ওচৰত মানে বিক্ৰী কৰিব লগা হৈছিলে। এইটো এটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আটাইবোৰ তথ্য লুচেণ্টৰ পৰা লোৱা হৈছে, অ'কে। চ' ভালদৰে সকলোৱে চাই যাব। এতিয়া আমি এটা এটাকৈ পঢ়িম, পৰ্তুগীজসকলৰ বিষয়ে পঢ়িম, কেনেকৈ আহিলে বা ক'ত তেওঁলোকে স্থাপন কৰিলে। আজি মডাৰ্ণ হিষ্ট্ৰীৰ আমাৰ আধুনিক ইতিহাসৰ প্ৰথমটো আজি ক্লাছ হয়। চ' ইন্ট্ৰডাকশ্যন পাৰ্ট টাইপৰ হ'ব। তাৰপিছত আমি ডিটেইলকৈ গভীৰভাৱে আমি সোমাই যাম একদম হিষ্ট্ৰীত। মডাৰ্ণ হিষ্ট্ৰীৰ পৰা বহুতকেইটা কুৱেশ্যন আহে, আপোনালোকে ভালকৈ চাই যাব। পৰ্তুগীজসকলৰ বিষয়ে পঢ়োৱা হওক। ইউৰোপৰ পৰা ভাৰতলৈ কেপ পথটো ভাস্কো দা গামাই আৱিষ্কাৰ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। এই কেপ ইংলিছত কয় কেপ অফ গুড হোপ বুলিও কয়। এই কেপ পথটো মনত ৰাখিব, হা, কেপ অফ গুড হোপ। এইটোত কোনে কৰিছিলে? কেপ অফ গুড হোপ আৱিষ্কাৰ কোনে কৰিছিলে? ভাস্কো দা গামাই কৰিছিলে। তেওঁ 1498 চনৰ 17 মে'ত কলিকট বন্দৰত উপস্থিত হৈছিল আৰু কলিকটৰ হিন্দু শাসকজনে যাক
জমেৰিন উপাধিৰে জনাজাত হিন্দু শাসকজনৰ নামটো মনত ৰাখিব জমেৰিন উপাধি আছিলে তেওঁক আদৰণি জনাইছিল তো তেওঁ 1498 চনত ক'ত পাইছিলে 17 মে'ত কলিকত বন্দৰত উপস্থিত হৈছিলে ভাস্কো দা গামাই ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু যি ইউৰোপৰ পৰা যোনটো সাগৰীয়া পথ সেইটো ভাস্কো দা গামাই আৱিষ্কাৰ কৰিছিলে আৰু কোনে তেওঁক আদৰণি জনাইছিল ৱেলকাম জনাইছিল জমেৰিন ওকে সেইটো মনত ৰাখিব এই ঘটনাই কলিকত কোচিন আৰু কান্নাড়ত বাণিজ্য কেন্দ্ৰ স্থাপনৰ সূচনা কৰে কোচিন আছিল ভাৰতৰ পৰ্তুগীজসকলৰ প্ৰাৰম্ভিক ৰাজধানী আছিলে কোৱেশ্চন আহে এইটো মনত ৰাখিব পৰ্তুগীজসকলৰ প্ৰাৰম্ভিক ৰাজধানী কি আছিলে কোচিন আছিলে পিছলৈ গোৱালৈ ইয়াৰ স্থান লয় এইটো মনত ৰাখিব ওকে ফ্ৰান্সিস্কো ডি আলমেইডা আছিল পৰ্তুগীজসকলৰ প্ৰথম গভৰ্ণৰ ভেৰি ইম্পৰ্টেণ্ট আলমেইডাই 1505 পৰা 9 লৈকে নীলা পানীৰ নীতি দ্য পলিচি অফ ব্লু ৱাটাৰ প্ৰৱৰ্তন কৰিছিলে নীলা পানীৰ নীতি কোনে প্ৰৱৰ্তন কৰিছিল কোৱেশ্চন আহে ফ্ৰান্সিস্কো ডি আলমেইডা ওকে তেওঁ দি পলিচি অফ ব্লু ৱাটাৰ প্ৰৱৰ্তন কৰিছিলে মনত ৰাখিব আলফানজো ডি বুকাৰ্ক ক্ষমা কৰিব আলফানসো ডি বুকাৰ্ক আছিল পৰ্তুগীজসকলৰ দ্বিতীয় গভৰ্ণৰ চ' আলফানসো ডি বুকাৰ্ক দ্বিতীয় গভৰ্ণৰ আছিলে বুকাৰ্কে 1509 পৰা 15 লৈকে সাম্ৰাজ্যবাদৰ নীতি দি পলিচি অফ ইম্পাৰ্চিয়েলিজম প্ৰৱৰ্তন কৰিছিল ইম্পৰ্টেণ্ট হয় দ্য পলিচি অফ ৱাটাৰ কোনে ব্লু ৱাটাৰ কোনে কৰিছিলে প্ৰৱৰ্তন ফ্ৰান্সিস্কো দা আলমেইডাই কৰিছিল ৰাইট আৰু আলফানজো ডি বুকাৰ্কে কৰিছিলে দি পলিচি অফ ইম্পাৰ্চিয়েলিজম কৰিছিলে সাম্ৰাজ্যবাদৰ নীতি কৰিছিলে প্ৰৱৰ্তন কৰিছিলে তেওঁ 1510 চনত বিজাপুৰৰ শাসকৰ পৰা গোৱা দখল কৰিছিলে আপোনালোকে মনত কৰিছেনে আমি যি বিজয়নগৰ এম্পায়াৰ পঢ়িছিলোঁ য'ত বাহমানি কিংডম আছিলে তাতে বাহমানি কিংডমত 5টা গোটত বিভাজন হৈছিল ৰাইট বেৰৰ বিদৰ গোলকণ্ডা বিজাপুৰ এইটো সেই বাহমানি কিংডমৰ তেওঁ বিজাপুৰ 1510 চনত বিজাপুৰ শাসকৰ পৰা গোৱা দখল কৰিছিলে ৰাইট বিজাপুৰৰ শাসকৰ পৰা নেক্সট আহে নিনো দা কুনহা তেওঁৰ ৰাজধানী কোচিনৰ পৰা গোৱালৈ 1530 স্থানান্তৰ কৰিছিল আৰু গুজৰাটৰ বাহাদুৰ শ্বাহৰ পৰা ডিউ আৰু বেচিন অধিগ্ৰহণ কৰিছিল নেক্সট মাৰ্টিন আলফানজো ডি চৌজা এইটো পৰ্তুগীজ আছিলে এও 1542 পৰা 45 লৈকে কৰিছিলে এও ঠিক আছে গভৰ্ণৰ আছিলে বিখ্যাত জেছুইট সন্ত ফ্ৰান্সিস্কো জেভিয়াৰ তেওঁৰ সৈতে ভাৰতলৈ আহিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' মাৰ্টিন আলফানজো ডি চৌজাৰ সময়তে যি বিখ্যাত জিউইছ সন্ত আছিলে চেইণ্ট আছিলে ফ্ৰান্সিস্কো জেভিয়াৰ তেওঁৰ সৈতে ভাৰতলৈ আহিছিলে ওকে মাৰ্টিন আলফানজো ডি চৌজাৰ সৈতে ৰাইট 17 শতিকাৰ শেষৰ ফাললৈ পৰ্তুগীজৰ শক্তি পতন হৈছিল পৰ্তুগীজে পিছত আমি পঢ়িম তেওঁৰ লাইক বিয়াটো মানে ইংৰাজসকললৈ লাইক বম্বে এনেকা দিব লগা হৈছিলে কাৰণ ইংৰাজসকল তেতিয়া লাইক পাৱাৰফুল হিচাপে ইষ্ট ইণ্ডিয়া কোম্পানী পাৱাৰফুল হৈছিলে তো তাৰ কাৰণে পৰ্তুগীজসকল দুৰ্বল হৈছিলে যুদ্ধত হাৰিছিল তেওঁলোকে 1631 চনত শ্বাহজাহানৰ মোগল সম্ৰাট কাজিম খানে খেদি পঠিওৱাৰ পিছত তেওঁলোকে হুগলী হেৰুৱাইছিলে তো এইটো হুগলীটো পৰ্তুগীজসকলে হেৰুৱাইছিলে মোগলৰ লগত যুদ্ধৰ ফলত ৰাইট 1661 চনত পৰ্তুগালৰ ৰজাই তেওঁৰ ভনীয়েকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সময়ত ইংলেণ্ডৰ দ্বিতীয় চাৰ্লছক যৌতুক হিচাপে বম্বে দিছিল তো এইটো মই এতিয়া কৈছিলোঁ
যি পৰ্তুগীজৰ এটা ৰজাৰ ভনীয়েকৰ সৈতে এটা ইংলেণ্ডৰ এজন চাৰ্লেছ দ্বিতীয়ক কি কৰিছিলে বম্বেখন মানে যৌতুক হিচাপে দিছিলে অ'কে মাৰাঠাসকলে 1739 চনত চালচেট আৰু বেচিন দখল কৰিছিলে পৰ্তুগীজসকলক ইয়াৰ পৰা উৎখাত কৰিছিলে শেষত তেওঁলোকৰ হাতত কেৱল গোৱা ডিউ আৰু দমনহে বাকী আছিল যিবোৰ তেওঁলোকে 1961 চনলৈকে ধৰি ৰাখিছিল তো 1961 চনতে অপাৰেশ্যন বিজয়ৰ অধীনত আমাৰ ইণ্ডিয়ান আৰ্মিয়ে এওঁলোকক খেদি পঠিয়াইছিল এওঁলোকক মানে কি কৰিছিলে মানে হেৰুৱাই কিনে খেদি পঠিয়াইছিল তো লাষ্টত অলপমানেই আছিলে তেওঁলোকে বেছি নাছিলে আমাৰ যেতিয়া স্বাধীন হৈছিল স্বাধীন হোৱাৰ পিছত তো এইটো কথা মনত ৰাখিব কি আছিলে অপাৰেশ্যন বিজয় আছিলে এইটো কথা মনত ৰাখিব গোৱা আৰু দমন আমাৰ ভাৰতলৈ মানে ভূমি অধিগ্ৰহণ কৰা হৈছিলে পৰ্তুগীজসকলৰ পৰা নেক্সট ডাচসকলৰ বিষয়ে পঢ়োৱা হওক ডাচ ইণ্ডিয়া কোম্পানী গঠন হৈছিলে 1602 চনত পৰা মাৰ্চ মাহত ডাচ সংসদৰ এইটো স্পেলিংটো অলপ ভুল হৈছে আপোনালোকে ডাচ এইটো মনত ৰাখিব সংসদৰ এখন চনদৰ দ্বাৰা যুদ্ধ কৰা চুক্তি কৰা অঞ্চল অধিগ্ৰহণ কৰা আৰু দুৰ্গ নিৰ্মাণ কৰাৰ ক্ষমতাৰে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল তো এইবিলাক তেওঁলোকৰ উদ্দেশ্য আছিলে কি কৰে ডাচ যি পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টৰ পৰা এখন চনত যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী এখন কুইনৰ পৰা চনত ব্ৰিটিছৰ পৰা চনত পাইছিলে তেনেকৈ ডাচটিও এখন চনদৰ অধীনত কি যুদ্ধ কৰা কিবা যদি চুক্তি কৰে আৰু অঞ্চল কিবা অধিগ্ৰহণ কৰা দুৰ্গ নিৰ্মাণ কৰা এইবিলাকৰ ক্ষমতা ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী দখল কৰিছিলে অ'কে ডাচ সংসদৰ ডাচ পাৰ্লিয়ামেণ্টৰ পৰা এখন চনদৰ জৰিয়তে পাৰ্মিশ্যন এটা তেওঁলোকে পাইছিলে কাৰখানা স্থাপন ক'ত কৰিছিলে ডাচসকলে বহুত ঠাইত কাৰখানা স্থাপন কৰে ইম্পৰ্টেণ্ট হয় ডাচসকলে মছুলিপট্টনমত 1605 চনত কাৰখানা স্থাপন কৰিছিলে মছুলিপট্টনম পুলিকটত 1610ত কৰিছিলে চুৰাটত কৰিছে 1616ত কৰিছিলে ইম্পৰ্টেণ্ট হয় বিলিমিপট্টনমত কৰিছিলে 1641ত কৰিছিলে তাৰপিছত কাৰাইকালত 1645ত কৰিছিলে চিনচুৰা 1653ত কৰিছিলে তাৰপিছত কাছিম বজাৰ বাৰানগৰ পাটনা বালেশ্বৰ তাৰপিছত নেগাপট্টনম সকলোবোৰ 1658 চনত সকলো অ'কে আৰু কোচিনত 1663 চনত কাৰখানা স্থাপন কৰিছিলে ইম্পৰ্টেণ্ট হয় তো যিসকলে মই এটা আপোনালোকক অনুৰোধ কৰিছোঁ যিসকলে আপোনালোকে চাই আছে আমাৰ জিকে ফাউণ্ডেশ্যন বেচটো আপোনালোকে প্ৰথমৰ পৰা কাইণ্ডলি চাব একদম এনচিয়েণ্টৰ পৰা চাব তেতিয়া আপোনালোকে কি কৰিব পাৰিব কানেক্ট কৰিব পাৰিব বস্তুবিলাক বুজিছে বস্তুবিলাক এট ওৱান বাই ওৱান আপুনি যেতিয়া কানেক্ট কৰিব না কি মই যেতিয়া এনেকৈ ক'লোঁ ক'ৰ পৰা কি যেনেকৈ অলপ আগতে ক'লোঁ বিজাপুৰ যেনেকৈ বা মানে বিজয়নগৰ এম্পায়াৰৰ সময়ত বা মানে কিংডমৰ পৰা লোৱা হৈছিল তো এনেকৈ আপোনালোকে কানেক্ট কৰিব পাৰিব তো ইতিহাসটো এইটোৱে এটা ষ্টৰী আকাৰত আমি পঢ়ি গৈছোঁ সেইটো কাৰণে কমপ্লিট মইতো লুচেণ্টৰ পৰা ডাইৰেক্ট মই টু দ্য পইণ্ট দিব পাৰিলোঁ হয় বাট মই কিয় দিয়া নাই বিকজ আপোনালোকে বুজি পোৱাত সুবিধা হ'ব আৰু ৰিলেট কৰিব পাৰিব বস্তুবোৰ আৰু কানেক্ট কৰিব পাৰিব ঠিক আছে তো তেতিয়া আপোনালোকৰ মনত ভালকৈ থাকিব ৰাইট আৰু যোৱাকালি এটা মই আপডেট দিছিলোঁ RRB গ্ৰুপ ডিৰ নটিফিকেশ্যন আহিছে প্ৰায় আপোনালোকৰ 22,300 ভেকেঞ্চি ওলাইছে নটিফিকেশ্যন তো আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এপ্লাই কৰক জিকে GS পাৰ্ট 2 আপোনালোকৰ মই আপোনালোকক কৈছোঁ মই এইটো আপোনালোকৰ চিলেবাছ কমপ্লিট কৰাম GSৰ মানে জেনেৰেল ছায়েন্সৰ 25 মাৰ্ক আহে আৰু জিকেৰ পৰা 20 মাৰ্ক আহে ঠিক আছে জেনেৰেল ছায়েন্সৰ আপোনালোকে একদম একো চিন্তা নকৰিব ক্লাছ 10 লেভেললৈকে জেনেৰেল ছায়েন্স আহিব 8, 9, 10ৰ NCERT মই কমপ্লিট কোৰ্চ ইউটিউবত ফ্ৰীলি এভেইলেবল কৰিম RRB গ্ৰুপ ডিৰ কাৰণে GSৰ কাৰণে জেনেৰেল ছায়েন্স আৰু জিকেৰ কাৰণে চ' ক্লাছ 9, 10 ষ্টেণ্ডাৰ্ডলৈকে আপোনালোকৰ জেনেৰেল ছায়েন্স সুধিব বহুত টাফ নাই বহুত ইজি কুৱেশ্যন আহিব ফিজিক্সৰ 12টা কুৱেশ্যন আহিব কেমেষ্ট্ৰিৰ 5টা আৰু বায়'লজিৰ 6টা এনেকৈ আহিব টোটেল 25টা কুৱেশ্যন আহে মানে 6টা কেতিয়াবা এটা দুটা বাৰে দিম মানে ফিজিক্সৰ 12টা ধৰি থাকক ফিজিক্সৰ বেছি আহে তো ফ'কাছ আপোনালোকে মেথছ আহিব 20টা মেথছ আহিব 25টা আহিব ঠিক আছে মেথছ 25টা তাৰপিছত ৰিজনিং 30টা তো আপোনালোকে যদি কমপ্লিট এটা বিচাৰে যদি
গ্ৰুপ ডিৰ কাৰণে কমপ্লিট মই জিকে জিএছ আৰু যদি আপোনালোকে বিচাৰে মই ৰিজনিঙৰ ফাউণ্ডেশ্যন বেটছ এটা মই ইউটিউবত ফ্ৰীলি এভেইলেবল কৰাম যদি আপোনালোকে কমেণ্ট কৰে। চ' মই সেইটোৱে কৈছোঁ প্ৰথম আমি জিকে জিএছটো কমপ্লিট কৰি ল'ম। জেনেৰেল বিশেষকৈ আমি জিকেটো এইবিলাকে সুধিব। লুচেণ্ট জিকেটো পঢ়ি আছোঁ, জিকেৰ কাৰণেতো আপোনালোকে 20 মাৰ্কৰ কাৰণে এইবিলাকে পঢ়িব লাগিব, বেলেগ নাই। জেনেৰেল ছায়েন্সৰ কাৰণে আমি ছেপাৰেট পঢ়িব লাগিব। জেনেৰেল ছায়েন্সটো মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিম, তাৰপিছত আমি কনচেপ্ট পঢ়িম, যি ইম্পৰ্টেণ্ট কনচেপ্ট আছে চব ফ্ৰীলি আমি ইউটিউবতে পঢ়িম। চ' আপোনালোকে কোনে কোনে ইণ্টাৰেষ্টেড হয় গ্ৰুপ ডিৰ কাৰণে দি চাওক। আপোনালোকে কাম কৰি চাকৰি পাই পিছৰ কথা, আগতে এক্সামটো দি চাওক, আপোনালোকৰো এটা অভিজ্ঞতা হ'ব। অ'কে, নেক্সট এতিয়া পঢ়োৱা হওক। প্ৰভাৱ ভাৰতকে ধৰি পূবৰ সৈতে ইউৰোপীয় বাণিজ্যত ডাচসকল পৰ্তুগীজসকলক সৰ্বাধিক প্ৰভাৱশালী শক্তি হিচাপে স্থানচ্যুত কৰিছিল। মুখ্য কেন্দ্ৰ 1690 চনলৈকে পুলিকত ভাৰতৰ মুখ্য কেন্দ্ৰ আছিল, আৰু যাৰ পিছত নেগাপট্টনমে ইয়াৰ স্থান লয়। প্ৰত্যাহাৰ 1759 চনৰ বেডেৰাৰ যুদ্ধত পৰাজিত হোৱাৰ পিছত ডাচসকলে ইংৰাজসকলৰ ওচৰত হাৰ মানিছিল। তো ইংৰাজ আৰু ডাচসকলৰ লাষ্ট ৱাৰ আছিলে, কি আছিলে? বেডেৰাৰ। অ'কে, বেডেৰাৰ যুদ্ধ আছিলে, তেওঁ ডাচসকল ইংৰাজসকলৰ ওচৰত পৰাজিত হৈছিলে, এইটো মনত ৰাখিব। নেক্সট, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী, যোনে আমাৰ ভাৰতত সৰ্বাধিক শাসন কৰিলে গোটেই ভাৰতবৰ্ষতে সময় ধৰি। বহুত তেওঁলোকে আমি পঢ়িম কি কি কৰিলে, কি কি কৰা নাই। তো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে পঢ়োঁ। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্য স্থাপন কৰাৰ আগতে জন মিণ্ডেন হল নামৰ এজন সদাগৰ দুঃসাহসী ব্যক্তি 1599 চনত স্থলপথেৰে ভাৰতলৈ অহা প্ৰথমজন ইংৰাজ আছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো পিছত আহে, হয়নে নাই? তো তাৰে আগতে যি মিণ্ডেন হল এজন ব্যক্তি আছিলে, তেওঁ এজন সদাগৰ আছিলে, ব্যৱসায় আছিলে হা, আৰু এইটো স্থলপথেৰে ভাৰতলৈ আহিছিলে। আৰু তেওঁৱে যে প্ৰথমজন ইংৰাজ আছিলে স্থলপথেৰে ভাৰতলৈ অহা 1599 চনত। অ'কে, যাৰ উদ্দেশ্য আছিল ভাৰতীয় সদাগৰসকলৰ সৈতে বাণিজ্য কৰা। তো বিজনেছ পাৰপজতে আহিছিল তেখেত, ৰাইট। দ্য গভৰ্ণৰ এণ্ড কোম্পানী অফ মাৰ্চেণ্টেজ অফ লণ্ডন ট্ৰেডিং ইউনিট দ্য ইষ্ট ইণ্ডিজ এইটো আমি পঢ়িলোঁ, যি জনপ্ৰিয়ভাৱে ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামেৰে জনাজাত সেয়া 1600 চনত গঠন কৰা হৈছিল। তো 1600 চনত যি কুইন এলিজাবেথৰ পৰা এখন চনত পায়, চনতৰ জৰিয়তে 1600 চনত এই কোম্পানীটোৰ নাম আগতে কি আছিলে? দ্য গভৰ্ণৰ এণ্ড কোম্পানী অফ মাৰ্চেণ্টেজ অফ লণ্ডন ট্ৰেডিং ইনটু দ্য ইষ্ট ইণ্ডিজ। অ'কে, কেপ্টেইন উইলিয়াম হকিন্স, ভেৰি ইম্পৰ্টেণ্ট। চুৰাটত এখন কাৰখানা বা এটা কাৰখানা খুলিবলৈ অনুমতি বিচাৰি কাৰ কোৰ্টলৈ গৈছিলে? জাহাংগীৰৰ ৰাজসভালৈ গৈছিলে। অ'কে, ইম্পৰ্টেণ্ট। কেতিয়া গৈছিলে? 1609 চনত গৈছিলে, মনত ৰাখিব। কোনে গৈছিলে? জাহাংগীৰৰ কোৰ্টলৈ কোনে গৈছে? কুৱেশ্যন আহে, কেপ্টেইন উইলিয়াম হকিন্স। জাহাংগীৰে ইংৰাজসকলৰ চুৰাটত এখন কাৰখানা নিৰ্মাণ কৰিবলৈ অনুমতি দি এখন ফৰমান 1613 চনত জাৰি কৰিছিলে। ফৰমান চুৰাটত তেওঁলোকক পাৰ্মিশ্যন দিছিলে আৰু জাহাংগীৰৰ ফৰমান জাৰি কৰিছিলে। ছাৰ থমাছ ৰাও গৈছিলে। ছাৰ থমাছ ৰাও জেমছ প্ৰথম ৰাষ্ট্ৰদূত হিচাপে 1615 চনত জাহাংগীৰৰ ৰাজসভালৈ আহিছিল। ভেৰি ইম্পৰ্টেণ্ট। কোনে জাহাংগীৰৰ ৰাজসভালৈ আৰু কোন আহিছিলে? ছাৰ থমাছ ৰাও। অ'কে, সাম্ৰাজ্যৰ বিভিন্ন অংশত বাণিজ্য কৰিবলৈ আৰু কাৰখানা স্থাপনৰ অনুমতি ল'বলৈ। কি কি পাৰ্পজ আছিলে? মানে ব্যৱসায় পাৰ্পজ আৰু কাৰখানা স্থাপনৰ কাৰণে, ৰাইট। ছাৰ থমাছ ৰাও গৈছিলে আৰু উইলিয়াম হকিন্সো গৈছিলে, মনত ৰাখিব। টাইম লাইনটো মনত ৰাখিব, এটাই গৈছিলে নৰ্থ আৰু এটাই গৈছিলে পণ্ডত 1600। অ'কে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লিজত বম্বে দ্বিতীয় চাৰ্লছৰ পৰা অধিগ্ৰহণ কৰিছিল। চাৰ্লছ দ্বিতীয় যি পৰ্তুগীজসকলে যৌতুক হিচাপে বম্বে দিছিলে, সেই বম্বেটো চাৰ্লছ দ্বিতীয় কি কৰিছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিলে। অ'কে,
জেৰাল্ড আংগিয়াৰ আছিল ইয়াৰ 1669 চনৰ পৰা 1677 চনলৈকে প্ৰথম গভৰ্ণৰ। 1690 চনত জব চাৰ্নাকে সুতাননাটিত এখন কাৰখানা স্থাপন কৰিছিল আৰু সুতাননাটি, কলিকতা আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী ব্ৰিটিছসকলে অধিগ্ৰহণ কৰিছিল 1698 চনত। এই গাঁওখনসমূহ পিছলৈ কি হয় কলকাতা চহৰ হিচাপে গঢ় লৈ উঠিছিল। 1696 চনত চুটানুটি এটা দুৰ্গ নিৰ্মাণ কৰা হৈছিল আৰু 1700 চনত এই নতুন দুৰ্গবদ্ধ বসতিটোক ফৰ্ট উইলিয়াম বুলি নামকৰণ কৰা হৈছিল। ভেৰি ইম্পৰ্টেণ্ট। 1696 চনত যি চুটানুটি আছে তাতে এটা দুৰ্গ নিৰ্মাণ কৰা হৈছিল আৰু 1700 চনত ইয়াৰ নতুন দুৰ্গবদ্ধ বসতিটোক কি বুলি কয় ফৰ্ট উইলিয়াম বুলি নামকৰণ কৰা হয়। ৰাইট। 1694 চনত ব্ৰিটিছ সংসদে এটা প্ৰস্তাৱ গ্ৰহণ কৰে যাৰ দ্বাৰা সকলো ইংৰাজ নাগৰিকক পূব দেশসমূহৰ সৈতে ব্যৱসায় কৰাৰ সমান অধিকাৰ প্ৰদান কৰা হয়। ইয়াৰ ফলত 1698 চনত ইংলিছ কোম্পানী অফ মাৰ্চেণ্টেজ ট্ৰেডিং টু দ্য ইষ্ট ইণ্ডিজ নামেৰে এটা নতুন প্ৰতিদ্বন্দ্বী কোম্পানী গঠন কৰা হয়। শেষত এই দুয়োটা কোম্পানী 1708 চনত একত্ৰিত হৈ দ্য ইউনাইটেড কোম্পানী অফ মাৰ্চেণ্টেজ অফ ইংলেণ্ড ট্ৰেডিং টু দ্য ইষ্ট ইণ্ডিজ গঠন কৰে আৰু যি কোম্পানীয়ে 1858 চনলৈকে কাৰ্য পৰিচালনা কৰে। ৰাইট। তাৰপিছত কি হয় কোম্পানী তাৰপিছত মুকুটৰ শাসন আহে যে 1858 হয় না চিপাহী বিদ্ৰোহৰ পিছত দ্য গভৰ্ণমেণ্ট অফ গুড গভৰ্ণৰ আহে দ্য গুড গভৰ্ণমেণ্ট আহে। ৰাইট। দ্য গুড গভৰ্ণমেণ্ট বুলি তেওঁলোকে ব্ৰিটিছৰ মুকুটৰ শাসনত আমাৰ ভাৰতৰ যিমান ভূমি লাইক এডমিনিষ্ট্ৰেটিভ আছিলে প্ৰভিন্স আছিলে চব আটাইবোৰ ব্ৰিটিছৰ মুকুটলৈ যায়। ৰাইট। 1664 চনত কলৱাৰ্টৰ নেতৃত্বত ফ্ৰেন্স আহি পেলাই আমি এতিয়া ব্ৰিটিছ পঢ়িলোঁ, এতিয়া ফ্ৰেন্সৰ বিষয়ে পঢ়িম। ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। প্ৰথম ফ্ৰেন্স ফেক্টৰীখন ফ্ৰেন্সুৱা কেৰেনৰ দ্বাৰা 1668 চনত চুৰাটত স্থাপন কৰা হৈছিল। 1669 চনত মছলিপট্টনমত এখন ফেক্টৰী বা এটা ফেক্টৰী স্থাপন কৰা হয়। 1720 চনৰ পৰা 1742 চনৰ ভিতৰত লেনেৱাৰ আৰু ডুমাছৰ গভৰ্ণৰ অধীনত ভাৰতত ফ্ৰেন্স শক্তি পুনৰ্জীৱিত কৰা হৈছিল। তেওঁলোকে মালাপৰ উপকূলত মাহে আৰু কৰমণ্ডল উপকূলত ইয়ানাম আৰু তামিলনাডুৰ কাৰিকল 1739 চনত দখল কৰিছিল। 1742 চনত ভাৰতত ফ্ৰেন্স গভৰ্ণৰ হিচাপে ডুপ্লেক্সৰ আগমনৰ লগে লগে এংলো ফ্ৰেন্স সংঘাত কৰ্ণাটক যুদ্ধ আৰম্ভ হয়। ভেৰি ইম্পৰ্টেণ্ট। ফ্ৰেন্সৰ সকলৰ বিষয়ে বেলেগ একো মনত কৰিব নালাগে, কেতিয়া আহিছিল কি অহা নাই, বাট তিনিটা যুদ্ধ মনত ৰাখিব লাগিব। এংলো ফ্ৰেন্স যি যুদ্ধ আছে এই যুদ্ধকেইটা তিনিটা যুদ্ধ হয়। যি ডুপ্লেক্সৰ এটা ফ্ৰেন্স গভৰ্ণৰ আছিল যাৰ নাম আছিল ডুপ্লেক্স আৰু তেওঁৰ আগমনে এংলো ফ্ৰেন্স বা কৰ্ণাটক যুদ্ধৰ আৰম্ভ হয়। এইটো মনত ৰাখিব, এংলো ফ্ৰেন্সক কৰ্ণাটক যুদ্ধ বুলিও কয়। তিনিখন যুদ্ধ হয় যাৰ কাৰণে ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হয়। অ'কে। এংলো ফ্ৰেন্স প্ৰতিদ্বন্দ্বিতাৰ এক উদাহৰণ এইবিলাক যুদ্ধ আছে। প্ৰথম এংলো যুদ্ধ কেতিয়া হৈছে 1746 পৰা 48লৈকে সময়ছোৱা টাইম লাইনখিনি মনত ৰাখিব। ফ্ৰেন্সসকলে মাদ্ৰাছ অৱৰোধ কৰিছিল। চেইণ্ট থমো যুদ্ধত কৰ্ণাটকৰ নাৱৰৰ সেনাবাহিনী ডুপ্লেক্সৰ অধীনত থকা ফ্ৰেন্সসকলৰ পৰা পৰাজিত হৈছিল। নেক্সট আইক্সলা চাপ্লেৰৰ সন্ধি যি তাৰপিছত কি হয় এইটো সন্ধি হয় 1748 চনত অষ্ট্ৰিয়ান উত্তৰাধিকাৰৰ যুদ্ধ আৰু ভাৰতত প্ৰথম এংলো ফ্ৰেন্স যুদ্ধৰ অন্ত পেলাইছিল। এইটো সন্ধিয়ে যি আইক্সলা চাপ্লেৰ সন্ধি কেতিয়া হৈছিলে 1748 চনত আৰু এই সন্ধিটোৰ যেতিয়া প্ৰথম এংলো ফ্ৰেন্স যুদ্ধ অন্ত পেলাইছিলে। মনত ৰাখিব টাইমলাইনখিনি মনত ৰাখিব এংলো ফ্ৰেন্স যুদ্ধৰ এইকেইটা কুৱেশ্যন আহে।
বাকী ফ্ৰেন্সৰ বিষয়ে বেলেগ পঢ়িব নালাগে এংলো ফ্ৰেন্স যুদ্ধকেইটা মনত ৰাখিব দ্বিতীয় এংলো ফ্ৰেন্স যুদ্ধ আমি চাওঁ আহক 1749 পৰা 54 লৈকে হৈছিলে ডুপ্লেক্স মুজাফুৰৰ জং হায়দৰাবাদ আৰু চান্দা চাহিবৰ কৰ্ণাটক আৰ্কটৰ সৈতে মিত্ৰতা কৰিছিল প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত ৰবাৰ্ট ক্লাইভ বিজয় হৈছিল তো ইংলিছ ইয়াতে বিজয় হৈছিল ৰবাৰ্ট ক্লাইভ ৰাইট পণ্ডিচেৰীৰ সন্ধি গুডেহুৰ দ্বাৰা সন্ধি ডুপ্লেক্সৰ ঠাইত নতুন ফ্ৰেঞ্চ গভৰ্ণৰ 1754 চনত দ্বিতীয় এংলো ফ্ৰেঞ্চ যুদ্ধ অন্ত পৰিছিলে পণ্ডিচেৰী সন্ধিটো মনত ৰাখিব এইটো কিহৰ অধীনত হৈছিলে এইটো সন্ধিটো দ্বিতীয় এংলো ফ্ৰেঞ্চ যুদ্ধত হৈছিলে ওকে তৃতীয় এংলো ফ্ৰেঞ্চ যুদ্ধ 1758 পৰা 63 লৈকে হৈছিলে ফ্ৰেঞ্চ কাউণ্ট ডি লিলিয়ে ফৰ্ট সেইণ্ট ডেভিড দখল কৰিছিল ফ্ৰেঞ্চসকল ৱান্ডিৱাছাত 1760 পৰাজিত হৈছিল এয়া আছিল ফ্ৰেঞ্চসকলৰ এক চূড়ান্ত পৰাজয় তো এইটোৱে এক পৰাজয় আছিলে ফ্ৰেঞ্চ আৰু ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লাষ্টত এইটো পেৰিছৰ সন্ধি হয় তাৰপিছত এইবিলাক লাষ্টৰ সন্ধিটো কিমান হয় 1763 চনত পেৰিছত সন্ধি হয় ভাৰতৰ তৃতীয় আৰু চূড়ান্ত এংলো ফ্ৰেঞ্চ যুদ্ধ অন্ত পেলাইছিলে ওকে এই সন্ধিৰ দ্বাৰা পণ্ডিচেৰী ফ্ৰেঞ্চসকলক ঘূৰাই দিয়া হৈছিলে তো ইয়াতে সন্ধিত পণ্ডিচেৰী তেওঁলোকে ঘূৰাই পাইছিলে মনত ৰাখিব কোনকেইটা সন্ধি কোনকেইটা এংলো ফ্ৰেঞ্চ যুদ্ধৰ মাজত হৈছিলে এইকেইটা ইম্পৰ্টেণ্ট হয় ফ্ৰেঞ্চসকলৰ বিষয়ে বেলেগ মনত ৰখাৰ একো আমাৰ প্ৰয়োজন নাই ওকে এংলো ফ্ৰেঞ্চ বা কাৰ্ণেটিক যুদ্ধৰ বিষয়ে মনত ৰাখিব কাৰ্ণেটিক ৱাৰ ওকে তো আৱাৰ নেক্সট টপিক উইল বি আমাৰ মডাৰ্ণ হিষ্ট্ৰী পঢ়িম ব্ৰিটিছ শক্তিৰ কেনেকৈ বিস্তাৰ হ'ল তাৰ বিষয়ে পঢ়িম এতিয়াতো আমাৰ আজিৰ ক্লাছটো আমাৰ ইন্ট্ৰডাকশ্যন পাৰ্ট আছিলে যি ইউৰোপীয়সকলৰ আগমনৰ বিষয়ে আছিলে ওকে তো ব্ৰিটিছ শক্তিৰ বিস্তাৰ আমি বিষয়ে পঢ়িম ভালদৰে গোটেই ইভেণ্টবিলাক আমি মডাৰ্ণ হিষ্ট্ৰী কমপ্লিট আমি শেষ কৰিম এনেকৈ আমি ভাৰতৰ আমি প্ৰাচীন ইতিহাস শেষ কৰিলোঁ মধ্যযুগীয় ইতিহাস শেষ কৰিলোঁ তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু মই আই এম ভেৰি ভেৰি থেংকফুল টু অল মাই লাইক ফলোৱাৰ্ছ কি আপোনালোকে ইমান কম সময়ত মোক ইমান মৰম দিছে চ' আপোনালোকক মই বহুত ধন্যবাদো জনাইছোঁ আৰু অভিনন্দনো জনাইছোঁ কাৰণ আপোনালোকে এটা প্লেটফৰ্ম পাইছে য'ত আপোনালোকে এতিয়া অসমীয়া মাধ্যমতে এটা ভালদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু ইয়াতে কোনো চাগে অসমীয়া মাধ্যমত এনেকৈ লুচেন এভেইলেবল কৰা নাই ইউটিউবত মইতো দেখা নাই বাট আপোনালোকক মই জিকে ফাউণ্ডেশ্যন নট অনলি লুচেন মই ইয়াত NCERTৰো কিছুমান য'ত সোমাব লাগে বস্তু চাওক লুচেণ্ট এখন ওৱান এণ্ড অনলি এখন ভাল চ'ৰ্চ হয় জিকেৰ কাৰণে তো তাত মই য'ত প্ৰয়োজন হয় মই বোলো ইয়াতে লুচেণ্টত বস্তু এটা নাই তো মই সেইটো কি কৰিম NCERTৰ পৰা ল'ম NCERTৰ পৰা মই আগতেও কেইটামান লেকচাৰত সেনে কৰিছোঁ যোনটো লুচেণ্টত বস্তুটো পোৱা নাই বোলো মই এনালাইজ কৰি আৰু এটা কণ্টেণ্ট বনোৱাতে বহুত টাইম লাগে সেইটো কাৰণে সময় লাগে আৰু সেইটো কাৰণে মই ভালদৰে ডিটেইলটো চাই কিনে চাওঁ কি এইটো নাই ইয়াত এড নাই মই যাতে কিবা এড অন থাকিব কৰিব হ'লে বা কিবা কাটিব লগা হ'লে অৰ্ডাৰ কৰি বস্তু তো মই এইটো কাটি আপোনালোকক দি আছোঁ চ' এনেকৈ আমি কৰি যাম আপোনালোকে ছাপোৰ্ট কৰি যাব লগ পাম নেক্সট ক্লাছত তালৈকে সকলোৱে তেতিয়ালৈকে ভালকৈ থাকক ধন্যবাদ